বেমাৰ আজি 4 বছৰ হৈছে মানে মোৰ বেমাৰ মই আগত ভালে চলি আছিলোঁ কিন্তু বেমাৰত মানে মোৰ ঘৰ বাৰী যি আছিল গোটেই বিক্ৰী কৰি শেষ কৰি দিলোঁ। এতিয়া মানে ধৰক পইচা পাতিৰ খুব অভাৱ, ডায়েলিচিছ কৰি মানে দিন গৈ আছে, ইনকাম নাই, যাবলৈ গাড়ী ভাড়া কেতিয়াবা নাইকিয়া হৈ যায়, ডেইলি মেডিচিন খাব লাগে, গুৱাহাটী যাব লাগে, এইটো এটা অসুবিধা হৈছে। ডায়েলিচিছ কৰি কৰি এইটো মানে ফিচুলা বুলি কয়, এইটো ফুলি গৈছে, এতিয়া এইটো অপাৰেশ্যন কৰি এইটো কাটি দিব লাগে এইটো, আৰু এইটো এটা বনাই লৈ আহিলোঁ, এসপ্তাহমান হৈছে। আৰু আপোনাৰ পৰিয়ালটোক এতিয়া কোনে পোহপাল দি আছে? এতিয়া কোনো ব্যৱস্থা নাই, মানে এতিয়া ৰাইজে অলপ সহায় কৰিছে মোক। আমাৰ ৰাকেশনী বজাৰৰ কেইজন মানে 10,000 টকা কালেকশ্যন কৰি দিছিল, সেই পইচাটো দি গুৱাহাটী গৈছিলোঁ, যাই ঘূৰি আহিলোঁ, এইটো লগাই লৈ আহিলোঁ। এইটোত মোটামুটি 40-42 হাজাৰ টকা খৰচা গৈছে। এতিয়া আকৌ যাব লাগে এইটো কৰাৰ কাৰণে, কিন্তু পইচা পাতিৰ কোনো ব্যৱস্থা নাই। এতিয়া পৰিয়াল চলাৰ কাৰণে মানে ব্যৱস্থা, ফুটপাথত এটা ফলৰ দোকান কৰে, মানে নচলে ভাৱটো সেইটো সেনেকুৱা, মানে 300 টকা যদি খৰচা হয়, আমাৰ ইনকাম হয় 150 টকা, মানে চলাটো খুব অসুবিধাত চলি আছোঁ আমি। আপোনাৰ ল'ৰা ছোৱালী কেইজন? 3জন, ল'ৰা এটা, ছোৱালী 2জন। ল'ৰাজন কি কৰে? ল'ৰাটো সৰু, তিনিটা মানে সৰু। পঢ়া শুনা কৰে নেকি? পঢ়া শুনা কৰি আছে, মানে ল'ৰাটো মৌলানা লাইনত পঢ়িব দিছোঁ, এতিয়া ইউপিত পঢ়ি আছে, আপি দুটা ঘৰতে আছে। পঢ়া শুনা কৰে? ডাঙৰটো এই 6ত পঢ়ে, সৰুটো অংকুৰত পঢ়ি আছে। এতিয়া আপোনাৰ পৰিয়ালত পানী ধানৰ অৱস্থা, কোনো স্থানীয় বিধায়ক বা ৰাইজক আপুনি কি আহ্বান জনাব? গোৱালপাৰা পূব সমষ্টিৰ যোনটো MLA আছে, একেৰচিত ডাঙৰীয়া, তেওঁৰ ওচৰত মই 6 বাৰ গৈছোঁ। কিবা সহায় কৰিছেনে? আজিলৈকে কোনো সহায় পোৱা নাই। সিহঁতৰ ঘৰত যাই যে আৰু 200 টকা মোৰ গাড়ী ভাড়া খৰচা হয়। বাকী মোক একদিন কৈছিল যে এটা ফৰ্ম দিম, সেইটো ফিল আপ কৰি দিয়া, এইটোত মোৰ এমাউণ্ট এটা লিখি দিম, সেইটো পাই যাবা, কিন্তু আজিলৈকে পোৱা নাই। 1 বছৰ হৈছে সেইটো লিখি দিছোঁ, কিন্তু পোৱা নাই। মাজে মাজে খবৰ লৈছোঁ, কয় নাই হোৱা নাই। আপোনাৰ জানিব পাৰিছোঁ আপোনাৰ কিডনী দুটাও মানে বিকল হৈছে। বেমাৰটো সেইটোৱে, মানে প্ৰথমত মোৰ টাইফইড হৈছিলে 4 বছৰ আগত। এই টাইফইডৰ কাৰণে এণ্টিবায়'টিক বেজি মানে MBBS ডক্টৰে লিখি দিছিল। বেজি 3টা মাৰাৰ পিছত মানে মোৰ এই কিডনী দুটা মানে বিকল হৈ গ'ল, কিডনী কাম নকৰে, পেচাবটো মোৰ বন্ধ, সেইটো কাৰণতে ডায়েলিচিছ কৰিব লগা হৈছে। আজিলৈকে ডায়েলিচিছে কৰি আছোঁ। সপ্তাহত কিমান দিন কৰিব লাগে? 3 বাৰ ডায়েলিচিছ কৰোঁ সপ্তাহত। এতিয়া আপুনি সুস্থ হ'বলৈ হ'লে কিমান টকাৰ প্ৰয়োজন হ'ব? এতিয়া ডক্টৰে কৈ আছে ট্ৰেন্সপ্লেণ্ট কৰা, এটা কিডনী লগাব লাগে, কিন্তু কিডনী দি যদিও দিয়ে, কিন্তু তাৰপিছতো পইচা মোটামুটি 6 পৰা 7 লাখ টকা কেছ টকা লাগে, তেতিয়াহে অপাৰেশ্যন কৰিব। কিন্তু সেইখিনি ব্যৱস্থা আমাৰ নাই। ইয়াৰ পিছত আৰু অলপ কথা আছে, মানে কি আমাৰ যোনটো ধুবুৰী লোকসভাৰ যিটো এই আমাৰ MP মহোদয়